নমস্কাৰ মোৰ ছাত্ৰ-ছাত্ৰীসকল হায়াৰ সেকেন্ডাৰী পিছত তোমালোকে যদি ভাবি আছা জিএনএম নাৰ্ছিং পঢ়িম তেনেহলে তোমালোকৰ জিএনএম নাৰ্ছিং পঢ়িবলৈ কি কি কোৱালিফিকেশন লাগিব কিমান পইচা লাগিব তোমালোকৰ জিএনএম নাৰ্ছিং পঢ়িবলৈ আৰু কিমান কোনটো পৰীক্ষা দিব লাগিব তোমালোকৰ এন্ট্ৰেন্স পৰীক্ষা আৰু তোমালোকৰ কোৱালিফিকেশন সায়েন্সত লাগিবনে আৰ্টছত লাগিবনে কমাৰ্চত লাগিব সকলোখিনি কথা তোমালোকৰ ডিটেইলছ সহকাৰে ইটো ভিডিওৰ জৰিয়তে তোমালোকক দেখাই দিম প্ৰুফ সহকাৰে সো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা আৰু যদি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লবা আজি চবলৈকে ভিডিওটো আৰম্ভ কৰোঁ এখন নোটিছৰ জৰিয়তে মানে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ পৰা দিয়া এখন নোটিছ যেটো তোমালোকৰ প্ৰত্যেকবাৰে এখন এক্সাম মানে এন্ট্ৰেন্স এক্সাম কন্ডাক্ট কৰে যেটো হল তোমালোকৰ সিডব্লিউ আৰু এই এন্ট্ৰেন্স এক্সামটোৰ থ্ৰুৱেদি তোমালোকে জিএনএম নাৰ্ছিং পঢ়িব পাৰিবা আৰু তোমালোকৰ বোথ গভৰ্ণমেন্ট এণ্ড প্ৰাইভেটৰ ক্ষেত্ৰত তোমালোকৰ এই এন্ট্ৰেন্স এক্সামটো দিব লাগিব সো তোমালোকৰ প্ৰথমতে এই নোটিছখন চাই লও ইয়া প্ৰথমতে তোমালোকৰ নোটিছখন দিছিল আৰু এই নোটিছখনত সবিশেষ তোমালোকৰ ডিটেইলছসমূহ আছে ইয়াতে তোমালোকৰ স্টেপ বাই স্টেপ তোমালোকক মই দেখাই দিম তো তোমালোকে মন দি চাই লোৱাচোন ইয়াতে প্ৰথমতে তোমালোকৰ যেটো তোমালোকৰ সিডব্লিউ পৰীক্ষা আছে সিডব্লিউ পৰীক্ষাত তোমালোকৰ কিমান পইচা কৰি মানে এপ্লিকেশন ফৰ্ম তোমালোকৰ এপ্লিকেশন ফিল আপ কৰোতে কিমান তোমালোকৰ পইচা লাগিছিল এটো তোমালোকে প্ৰথমতে চাই লোৱা ইয়াতে দেখিবলৈ পাইছা যদি তোমালোকে জেনাৰেল ক্যাটাগৰি কৰা বিলং কৰা তেনেহলে তোমালোকৰ সিডব্লিউ পৰীক্ষা দিয়াতে তোমালোকৰ 1500 কৰি 1500 কৰি তোমালোকক দিব লাগিব আৰু যদি তুমি বেলেগ যেনেকৈ এসসি এসটি ওবিসি এমওবিসি পৰা বিলং কৰা তেনেহলে তোমালোকক 1200 কৰি দিব লাগিব ইয়া তাৰ পিছত আহা তোমালোক এইখিনি তোমালোকৰ হল তোমালোকে যে পৰীক্ষাটো দিবা এন্ট্ৰেন্স এক্সামটো দিবা সিডব্লিউ যেটো কম্বাইন্ড এন্ট্ৰেন্স এক্সাম প্ৰত্যেকবাৰে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ পৰা মানে কন্ডাক্ট কৰে সেই পৰীক্ষাটো তোমালোকে সায়েন্স সিস্টেমৰ পৰা বিলং কৰিলে আৰু যদি তোমালোকে আৰ্টস সিস্টেমৰ পৰা বিলং কৰা আৰু কমাৰ্চ সিস্টেমৰ পৰা বিলং কৰিলে তোমালোকে সেই পৰীক্ষাটো দিব পাৰিবা আৰু এই পৰীক্ষাটো দিয়াতে তোমালোকৰ সাবজেক্ট কেইটা লাগিব হেকেটা হল তোমালোকৰ ইংলিশ ম্যাথমেটিক্স আৰু জেনাৰেল সায়েন্স এই তিনিটা সাবজেক্ট মিলাই তোমালোকৰ মানে এই তিনিটা মানে কি মিলাই তোমালোকৰ এটা পৰীক্ষা হ'ব মানে এটা ওয়ান পেপাৰত পৰীক্ষা হ'ব ইয়াতে তোমালোকে দিয়া আছে দেয়াৰ উইল বি ওয়ান পেপাৰ কনসিস্টিং অফ ইংলিশ ম্যাথমেটিক্স আৰু জেনাৰেল সায়েন্স এই তিনিটা তোমালোকৰ সাবজেক্টটো থাকিব তাৰ পিছত তোমালোকৰ ইয়া চাই লোৱা যিখিনি মাৰ্ক থাকিব তোমালোকে এই পৰীক্ষাত মাৰ্ক থাকিব কি মাৰ্ক থাকিব তোমালোকৰ ইয়াতে দেখিবলৈ পাইছে ইংলিশত তোমালোকৰ 50 মাৰ্কস কৰি থাকিব তাৰ পিছত ম্যাথমেটিক্সত 25 মাৰ্কস আৰু জেনাৰেল সায়েন্সত 25 মাৰ্কস ইয়াতে এটা ইংলিশত বেছি কৰি মাৰ্ক আছে তোমালোকে এই এন্ট্ৰেন্স এক্সামটো ইংলিশতে তোমালোকৰ 50 মাৰ্কস আৰু ম্যাথমেটিক্স আৰু সোশ্যাল সায়েন্স মিলি তোমালোকৰ 50 মাৰ্কস থাকিব আৰু যেখিনি তোমালোকে কোশ্চেন বিলাক আহিব হেবিলাক হল তোমালোকৰ 10 স্ট্যান্ডাৰ্ড কোশ্চেন বিলাক আহিব যেখিনি 10ৰ স্ট্যান্ডাৰ্ড লৈকে তোমালোকৰ জেনাৰেল সায়েন্স আৰু ইংলিশ আৰু কোশ্চেন বিলাক মানে পাবা পৰীক্ষাত আৰু এই পৰীক্ষাটোত তোমালোকে কোনো ধৰণৰ নেগেটিভ মাৰ্ক দেখা নপোৱা ইয়াতে তোমালোকে স্পষ্ট কৰি দিয়া আছে দেয়াৰ উইল বি নো নেগেটিভ মাৰ্কিং ফৰ ৰং এনসাৰ্স মানে কোনো ধৰণৰ তোমালোকৰ নেগেটিভ মাৰ্ক নাই যদি তোমালোকে ভুল কৰা আৰু এই পৰীক্ষাখন যেটো তোমালোকৰ এন্ট্ৰেন্স এক্সাম হ'ব সিডব্লিউ জিএনএম নাৰ্ছিং ৰ বাবে হিটো তোমালোকৰ ওএমআৰ বেস্ট হ'ব তোমালোকৰ কি কৰিব লাগিব ওএমআৰ ফিল আপ কৰিব লাগিব এনেকৈ কৰি সো ইয়াৰ পিছত আহা তোমালোকৰ এই পৰীক্ষাটো তোমালোকৰ 2 ঘণ্টাৰ কাৰণে মানে কন্ডাক্ট কৰা হয় ইয়াতে তোমালোকে স্পষ্টভাৱে দেখিবলৈ পাইছা আৰু লগতে তোমালোকৰ পৰীক্ষাটো কেইটা ল্যাঙ্গুৱেজত থাকিব ইংলিশত থাকিব আৰু আসামিজ বোথ ইংলিশ আৰু আসামিজ দুটা ল্যাঙ্গুৱেজত তোমালোকৰ পৰীক্ষাটোৰ কোশ্চেনসমূহ দেখিবলৈ পাবা ইংলিশ জেনাৰেল সায়েন্স আৰু ম্যাথমেটিক্সৰ ক্ষেত্ৰত আৰু এক্সামটো তোমালোকৰ 2 আৱাৰ্ছৰ হ'ব আৰু এই পৰীক্ষাটো মানে এই এন্ট্ৰেন্সটো দিবলৈ তোমালোকৰ মিনিমাম বয়সটো সিটো হ'ব লাগিব মিনিমাম এজটো হল 17 ইয়াৰ্স তোমালোকে হোৱাটো বাধ্যতামূলক মানে 31 ডিসেম্বৰৰ আগত তোমালোকৰ 17 বছৰ হ'ব লাগিব আৰু মিনিমাম আৰু দি আছে দি ম্যাক্সিমাম এজ ফৰ এডমিশন শ্যাল বি 35 ইয়াৰ্স লৈকে তোমালোকে পাৰিবা ইয়াৰ পিছত তোমালোকৰ যদি তোমালোকে সিট পোৱা যেনেকৈ কৰি তোমালোকৰ এই পৰীক্ষাটো দিয়াৰ পিছত তোমালোকে যদি কোনোবাই কাট অফ লিষ্টত নামটো আহি যায় মানে নাম্বাৰ বেছিকৈ স্কোৰ কৰা আৰু যদি তোমালোকে গভৰ্ণমেন্টত সিট পোৱা তেনেহলে তোমালোকৰ ইয়াতে দিয়া আছে ক্যান্ডিডেট জনে কি কোৱালিফিকেশন লাগিব 10+2 ইকুইভ্যালেন্ট পাস প্ৰিফাৰেন্স সায়েন্সৰ পৰা হ'ব লাগিব উইথ এগ্ৰিগেট 40% মাৰ্কস থাকিব লাগিব আৰু তোমালোকৰ 10+2 যদি আৰ্টছত হয় ম্যাথমেটিক্স বায়োটেকনলজি পলিটিক্যাল সায়েন্স এই গোটেইখিনি তোমালোকৰ লাগিব ইয়াতে তোমালোকৰ দিয়া আছে
আৰু যদি তোমালোকৰ কোৱালিফিকেশ্যন হ'ল ইয়াতে তোমালোকে চাই লোৱা কোৱালিফিকেশ্যন 10+2 আৰ্টছ অৰ চায়েন্স এক্সামিনেশ্যন অৰ হেল্থ কেয়াৰ চায়েন্স ভকেশ্যনেল অনলি তোমালোকৰ 40% মাৰ্ক লাগিব মানে যদি তোমালোকৰ চায়েন্সৰ পৰা হোৱা 40% মাৰ্ক লাগিব আৰু তোমালোকৰ আৰ্টছৰ পৰা হোৱা তোমালোকৰ 40% মাৰ্ক লাগিব ইয়াৰ পিছত আহিল তোমালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ল তোমালোকৰ জেনেৰেলৰ ক্ষেত্ৰত জেনেৰেল ক্ষেত্ৰখনৰ পৰা বিলং কৰিলে 50% তোমাৰ বাধ্যতামূলক লাগিব যিকোনো সাবজেক্টতে হওক তোমালোকৰ তাৰপিছত SC ST OBC আৰু NSCL ক্ষেত্ৰত 40% আৰু দিব্যাংগ যেটো আছে ফিজিক্যাল হ্যান্ডিক্যাপ এটো 45% তোমালোকৰ থাকিব লাগিব তোমালোকৰ বোৰ্ড পৰীক্ষাত যেটো তোমালোকৰ হায়াৰ সেকেন্ডাৰী আছে হায়াৰ সেকেন্ডাৰী লেভেলত তোমালোকৰ 45% থাকিব লাগিব ইয়াতে কিছুমান তোমালোকৰ কি দেখিবলৈ পাইছো আমি এই নোটিছখনত যে তোমালোকৰ কি সিট ৰিজাৰ্ভ আছে তোমালোকৰ কোনটো জনজাতিৰ কাৰণে সিট ৰিজাৰ্ভ ইয়াতে তোমালোকে দেখিব পাৰিছা টাই আহোমৰ ক্ষেত্ৰত ৰিজাৰ্ভ আছে 11টা সিট কোচ ৰাজবংশী মৰাণ কমিউনিটি চুতিয়া আৰু টিজিএল এই গোটেইকেইটি তোমালোকৰ এইবিলাকৰ কাৰণে তোমালোকে যদি ইয়াৰ পৰা বিলং কৰা তেনেহলে তোমালোকৰ কাৰণে ৰিজাৰ্ভ আছে সো মৰমৰ ছাত্ৰছাত্ৰীসকল তোমালোকৰ এইখিনি আছিল জিএনএম পৰীক্ষাৰ ওপৰত সবিশেষ ডিটেইলছ যিখিনি তোমালোকে জানিব বিচৰা সো ইয়াতে যদি তোমালোকৰ কিবা এটা টপিকছত তোমালোকৰ কনফিউজন লাগে বা কিবা কোৱালিফিকেশনত তোমালোকে কনফিউজন ভাবি আছা তেনেহলে তোমালোকে কমেন্ট সেকশন খোলা আছে কমেন্ট সেকশনত কমেন্ট এটা কৰি দিবা মই তোমালোকক এনসারটো দি দিম লগে লগে যে কোনটো বিষয়ত তোমালোকৰ কনফিউজন আছে সো আজিৰ কাৰণে ইমান আছিল ধন্যবাদ